আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ত্রিভুজৰ পৰিসীমা বাহিৰ কৰাৰ নিয়ম। পৰিসীমা শব্দৰ অৰ্থ। পৰি শব্দৰ অৰ্থ হল চাৰিওফাল। সীমা শব্দৰ অৰ্থ হল সীমানা। অৰ্থাৎ পৰিসীমা শব্দৰ অৰ্থ হল কোনো অঞ্চল বা ক্ষেত্ৰৰ চাৰিওফালৰ সীমানাৰ সমষ্টি বা যোগফল। মানে যিকোনো এখন বন্ধ আকৃতিৰ চাৰিওফালৰ যে সীমানা থাকিব বা দৈৰ্ঘ্য থাকিব, এই দৈৰ্ঘ্যৰ সমষ্টি বা যোগফলেই হ'ব সেই উক্ত আকৃতিটোৰ কি হ'ব পৰিসীমা। এতিয়া ত্ৰিভুজৰ পৰিসীমা বুলিলে কি বুজা? ত্ৰিভুজৰ তিনিটা বাহুৰ মাপৰ সমষ্টিয়ে হ'ল ত্ৰিভুজৰ পৰিসীমা। ত্ৰিভুজ কি হয়? তিনিডাল ৰেখা খণ্ডৰ দ্বাৰা গঠিত হয়। বা ত্ৰিভুজ কাক বোলে? তিনিডাল ৰেখা খণ্ডৰ দ্বাৰা গঠিত বন্ধ আকৃতি কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। সেই ত্ৰিভুজৰ যে তিনিডাল ৰেখা খণ্ড আছে, এই ৰেখা খণ্ডৰ যে কি হ'ব দৈৰ্ঘ্য হ'ব, এই দৈৰ্ঘ্যৰ যে যোগফল হ'ব বা সমষ্টি হ'ব, এই সমষ্টি কি হ'ব ত্ৰিভুজৰ পৰিসীমা হ'ব। এতিয়া কেনেকৈ হ'ব? ধৰা হ'ল ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ লোৱা হৈছে আৰু এ বি কি হৈছে? এ একক ধৰা হৈছে, বি চি বি একক, এ চি চি একক ধৰা হৈছে। এ বি সমান সমান এ একক, বি চি সমান সমান বি একক, এ চি সমান চি একক ধৰা হৈছে। অতএব এ বি চি ত্ৰিভুজৰ পৰিসীমা হ'ব কি হ'ব? এ বি প্লাছ বি চি প্লাছ এ চি। সো এ বি প্লাছ বি চি প্লাছ এ চি। এতিয়া এ বি কিমান? এ এ আৰু বি চি কিমান দি হৈছে? বি ধৰা হৈছে একক, আৰু এ চি সমান সমান কি ধৰা হৈছে? চি একক। সো এনেদৰে যে বিষমবাহু ত্ৰিভুজ দিয়া থাকিলে বিষমবাহু ত্ৰিভুজৰ পৰিসীমাটো কি হ'ব? তিনিটা যে বাহু থাকিব, এই বাহু তিনিটাৰ দৈৰ্ঘ্যৰ যোগফলেই হ'ব এই বিষমবাহু ত্ৰিভুজৰ পৰিসীমা। এনেদৰে যিকোনো বিষমবাহু ত্ৰিভুজ দিয়া থাকিলে আমি এই বিষমবাহু ত্ৰিভুজৰ পৰিসীমা বাহিৰ কৰিব পাৰোঁ।